নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে এছএছবি বিভাগৰ ফালৰ পৰা। যেহেতু এছএছবি বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 827টাকৈ কনষ্টেবলৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ বয়সৰ সীমা কিমান দিয়া আছে, লগতে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো আপোনালোকে হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে ষষ্ঠ সীমাবল, যিহেতু এছএছবি ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে 827টাকৈ কনষ্টেবলৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। পদসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ 20/4/2026লৈকে আছে। আপোনালোকৰ এপ্ৰিল মাহৰ 20 তাৰিখলৈকে এই পদসমূহত আবেদন কৰিব পাৰিব। যিহেতু এছএছবি বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 827টাকৈ কনষ্টেবলৰ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ আপোনালোকৰ পদসমূহ দেখিবলৈ পাব। কনষ্টেবলৰ পদে হৈ ইয়াতে আপোনালোকৰ ৱাৰ্চমেন, বাৰ্বাৰ, ৱাটাৰ কেৰিয়াৰ, উইণ্টাৰ, টেইলৰ, গাৰ্ডেনাৰ, কাবলাৰ, বিভিন্ন ধৰণৰ আপোনালোকে পদসমূহ দেখিবলৈ পাব। ইয়াতে টোটেল ভেকেঞ্চি যিহেতু 827টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। পোষ্ট ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে। কনষ্টেবল যিটো ভেটেনাৰীত আছে তাতে আপোনালোকৰ 34টা পোষ্ট আছে, 34টা পোষ্ট আছে, আৰু কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে আছে আপোনালোকৰ 553টা আছে। কনষ্টেবল গাৰ্ডেনাৰ কাৰণে আছে আপোনালোকৰ 41টা আছে। কনষ্টেবল ৱাটাৰ কেৰিয়াৰ কাৰণে আপোনালোকৰ 5টা আছে। কনষ্টেবল কাবলাৰৰ কাৰণে আছে আপোনালোকৰ 25টা আছে। কনষ্টেবল টেইলৰ কাৰণে আছে আপোনালোকৰ 41টা আছে। কনষ্টেবল ৱাটছমেনৰ কাৰণে আপোনালোকৰ 74টা আছে, আৰু কনষ্টেবল বাৰ্বাৰ কাৰণে 43টা আছে। উইটাৰ কাৰণে আছে আপোনালোকৰ 3টা আছে, আৰু কাৰ্পেণ্টাৰ কাৰণে 7টা আছে। নাৰ্ছিং অৰ্ডাৰলিৰ কাৰণে এটা আছে। ইয়াতে আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে গ্ৰেড লেভেল থিমতে আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব। ইয়াতে আপোনালোকৰ 21,700 টকাৰ পৰা আৰম্ভ কৰি 69,100 টকালৈকে আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিহেতু এটা গভৰ্ণমেণ্ট জব হয়, যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যদিহে আপোনালোকে চেণ্ট্ৰেল চাকৰি কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন আপোনালোকে 20 এপ্ৰিললৈকে আবেদন কৰিব পাৰিব। যদিহে আপোনালোকে এতিয়াও আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ প্ৰতিটো পদৰ ক্ষেত্ৰত আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। ইয়াতে দেখিবলৈ পাইছে যিটো কনষ্টেবল ভেটেনাৰী আছে তাতে আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰলৈকে আবেদন কৰিব পাৰিব। ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰলৈকে পাৰিব। গাৰ্ডেনাৰ কাৰণে 18 বছৰৰ পৰা 23 বছৰলৈকে পাৰিব। ৱাটাৰ কেৰিয়াৰ কাৰণে 18 বছৰৰ পৰা 23 বছৰলৈকে পাৰিব। কাবলাৰৰ কাৰণে আপোনালোকৰ 18 বছৰৰ পৰা 23 বছৰলৈকে পাৰিব। টেইলৰ কাৰণে 18 পৰা 23লৈকে পাৰিব। ৱাটছমেনৰ কাৰণে 18 পৰা 23 বছৰলৈকে পাৰিব। বাৰ্বাৰ কাৰণে আপোনালোকে 18 বছৰৰ পৰা 23 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। উইণ্টাৰ কাৰণে আপোনালোকৰ 18 বছৰৰ পৰা 23 বছৰলৈকে পাৰিব, আৰু যিটো কাৰ্পেণ্টাৰ আছে তাতে আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ নাৰ্ছিং অৰ্ডাৰলি আছে তাতে আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকৰ এজ ইলেকশ্যনসমূহো ল'ব পাৰিব। যদিহে আপুনি OBCৰ কেণ্ডিডেটৰ OBCৰ কাষ্টৰ কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে 3 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। যদিহে আপোনালোকে SC বা STৰ হয়, তেনেহ'লে আপুনি 5 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপোনালোকৰ পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে। যিটো আপোনালোকৰ কনষ্টেবল ভেটেনাৰী আছে তাতে আপোনালোকৰ মিনিমাম আপুনি যদি 10 পাছ কৰি থৈছে, তেতিয়াও আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ 1 year এক্সপিৰিয়েঞ্চ বিচাৰিছে। আপোনালোকৰ যিটো বেলেগ আপোনালোকৰ এনিমেলছৰ আপোনালোকে ট্ৰিটমেণ্ট কৰিব পাৰিব লাগিব। লগতে আপোনালোকৰ ভেটেনাৰী হস্পিটেলৰ পৰা আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে আপোনালোকে ভেটেনাৰী পোষ্টত আবেদন কৰিব পাৰিব। ড্ৰাইভাৰ পোষ্টৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম 10 পাছ কৰি যদি আপোনালোকৰ LMV আছে, তেতিয়া আবেদনসমূহ কৰি ল'ব লাগিব। এই পদটোৰ ক্ষেত্ৰত আপোনালোকৰ LMV থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে কনষ্টেবল যিখিনি আপোনাৰ গাৰ্ডেনাৰ, ৱাটাৰ কেৰিয়াৰ, কাবলাৰ, টেইলৰ, ৱাটছমেন, বাৰ্বাৰ, উইটাৰ আছে, তাতে আপোনালোকৰ মিনিমাম 10 পাছ কৰি আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব। যিটো আপোনালোকৰ ভকেশ্যনেল আপোনালোকৰ যিটো ইনষ্টিটিউট আছে তাতে আপোনালোকৰ 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়া আপোনালোকে এই পদসমূহতো আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো কনষ্টেবল কাৰ্পেণ্টাৰ আছে তাতে আপোনালোকৰ মিনিমাম 10 পাছ কৰি আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াতো এক্সপিৰিয়েঞ্চ বিচাৰিছে। 1 year আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব, যিটো আপোনালোকৰ ট্ৰেইনিং ইনষ্টিটিউট, ভকেশ্যনেল ইনষ্টিটিউটৰ ফালৰ পৰা আপোনালোকৰ 1 year আপোনালোকৰ মিনিমাম 1 year আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট থাকিব লাগিব। যিটো আপোনালোকৰ নাৰ্ছিং কনষ্টেবল যিটো নাৰ্ছিং অৰ্ডাৰলি হয়, তাতে আপোনালোকৰ মিনিমাম 10 পাছ কৰিও আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ফাৰ্ষ্ট এইড চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব, যিটো আপোনালোকৰ এইটো যিহেতু ৱৰ্কিং এক্সপিৰিয়েঞ্চো থাকিব লাগিব। নাৰ্ছিং অৰ্ডাৰলিৰ ক্ষেত্ৰত আপোনালোকৰ
ৱৰ্কিং এক্সপিৰিয়েঞ্চ যদি আছে মিনিমাম আপোনালোকৰ 50খন বেড থকা হস্পিটেলৰ ফালৰ পৰা যদি আপোনাৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট উলিয়াব পাৰে তেতিয়াহ'লে আপোনালোকে এই পদসমূহতো আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপোনালোকে UR OBC EWSৰ কেণ্ডিডেটসকলে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু যিসকল SC বা ST ফিমেল কেণ্ডিডেট হয় তেওঁলোকে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিয়া আছে, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে 21 মাৰ্চৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে, লাষ্ট ডেটটো আছে আপোনালোকৰ 20 এপ্ৰিললৈকে আপোনালোকৰ লাষ্ট ডেট আছে। যদিহে আবেদন কৰিব বিচাৰে এতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।